সমগ্ৰ ৰাষ্ট্ৰজুৰি শাসনাধিষ্ঠ বিজেপি দলে অনুষ্ঠিত কৰি আহিছে সদস্যতা অভিযান। দলটোৰ ভেটি সুদৃঢ়কৰণৰ লক্ষ্য ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত ৰাজ্যৰ ভিন্ন প্ৰান্তত দলীয় সদস্য পদ গ্ৰহণৰ অভিযান তুংগত উঠিছে। সোমবাৰে সন্ধিয়াৰ ভাগত ৰঙিয়াৰ বিচেননেলাত অনুষ্ঠিত সভাত দলীয় সদস্য পদ গ্ৰহণ কৰে সমবেত পুৰুষ মহিলাই। মহাবিষ্ণুযোগ্য মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সভাত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকি সমবেত ৰাইজৰ সৈতে মত বিনিময় কৰে। ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাসে আগধৰা সভাত ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই। আনহাতে বিজেপি দলে শুভাৰম্ভ কৰা সদস্যতা অভিযানৰ জৰিয়তে সৰ্ববৃহৎ শক্তিশালী দলৰূপে স্বীকৃত হোৱাৰ আশা ব্যক্ত কৰে তেওঁ। সভাৰ প্ৰাক মুহূৰ্তত কলিতাক উষ্ম আদৰণি জনায় দলীয় কৰ্মীসকলে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো সদস্যতা অভিযান চলি আছে। তাৰ অংশ হিচাপে আজি আমি ৰঙিয়া সমষ্টিৰ বিচনালা ইয়াতে আহিলোঁ। বাইদেউসকল আহিল, সকলো উলহ মালহেৰে ওলাই আহিছে। সকলোৰে মনত এটাই কথা যে আমাক ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতাটো দিব লাগে আৰু সকলোৱে অনলাইন যোগে টোল ফ্ৰী নাম্বাৰ 8800002024 নম্বৰত মিছ কল দি সদস্য হৈছে। আজিলৈকে আমাৰ প্ৰায় 26 লাখ সদস্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। মই সকলোকে ধন্যবাদ দিছোঁ। আমাৰ পৰম শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ সন্মানৰ সাংসদ, বিধায়ক, মন্ত্ৰী সকলোৱে সমাহিত কৰি দলৰ কাৰ্যকৰ্তাসকলে এই অভিযানত অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে আমি ইমান সদস্যতা আগুৱাই নিবলৈ সক্ষম হৈছোঁ। আৰু 25 তাৰিখলৈ এই অভিযান চলি থাকিব আৰু ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, ৰাইজ যিদৰে ওলাই আছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, নিশ্চিতভাৱে এইবেলি আমাৰ সৰ্বাধিক সংখ্যক আমি ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ম। আজি ৰঙিয়াৰ ঘৰে ঘৰে চলি আছে, কিমান ঠাইত কম। এনেকুৱা আমি তৰণীত যাম, তাৰপিছত তুলসীবাৰীত আছে, কেইবাখন ঠাইত আছে। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।